Hello viewers, welcome to Sampurna. Sorkari khondor hobologা যিকোনো ধৰণৰ পৰীক্ষাৰ ক্ষেত্ৰত কেইটামান বিষয় ম্যাথমেটিক্সৰ ক্ষেত্ৰত খুবই ইম্পৰ্টেন্ট আৰু এই বিষয়কেইটাৰ পৰাই জেনাৰেলি কোৱেশ্চন ম্যাক্সিমাম আহে। ইয়াৰে অন্যতম এটা বিষয় হৈছে পাৰ্চেন্টেজ, যাক অসমীয়াত শতাংশ বুলি কোৱা হয়। এতিয়া এই পাৰ্চেন্টেজৰ কোৱেশ্চন বিলাক আমি কেনে ধৰণে সলভ কৰিলে আমাৰ বাবে খুবই ইজি হ'ব বা এই কোৱেশ্চন বিলাক সলভ কৰিবৰ ক্ষেত্ৰত কোন কেইটা বেসিক কনসেপ্ট ক্লিয়াৰ থাকিলে এই কোৱেশ্চনবোৰ সলভ কৰাত খুব সহজ হয়। আজিৰ এই ভিডিওটিৰ জৰিয়তে আমি ডিসকাস কৰিম। তো একেবাৰে ফাৰ্স্ট কথাটো হৈছে পাৰ্চেন্টেজ কি সেই সম্পৰ্কে আমি জনাটো খুবই প্ৰয়োজন। পাৰ্চেন্টেজ শব্দটো তোমালোকে ভালদৰে যদি মনোযোগেৰে চোৱা তোমালোকৰ গোটেই শব্দটোৰ অৰ্থতে সোমাই থাকিব আসল জানিব লগা কথাকেইটা। পাৰ ভালদৰে চোৱা এক্সট্ৰা কৰি মই যদি লিখিব বিচাৰো পাৰ আৰু ইয়াৰ পৰা আহিছে সেন্টেজ। ভালদৰে চোৱা পাৰ সেন্টেজ। এই সেন্টেজ শব্দটোক যদি খুব ভালদৰে চোৱা শুনিবলৈ অলপ এনেকুৱা লগা নাইনে সেঞ্চুৰী। আমি ম্যাক্সিমামে ক্ৰিকেট খেল খুব ভালদৰে চাওঁ, ক্ৰিকেট খেলৰ বিষয়ে বুজি পাওঁ। সেঞ্চুৰী কোবোৱা বুলি যদি আমাক কোৱা হয় তেতিয়াহ'লে আমি কি বুজো? সেঞ্চুৰী কোবোৱা মানে হৈছে 100 ৰান কৰা। গতিকে এই সেঞ্চুৰী শব্দটোৰ পৰা গৈছে সেন্টেজ, তাৰ পৰা আমাৰ পাইছো পাৰ্চেন্টেজ। পাৰ মানে প্ৰত্যেক কথাটো কোৱা আছে, প্ৰত্যেকটো। পাৰ্চেন্টেজ শতাংশ। গতিকে ঘটনাটোৱে কৈ আছে এই শব্দটোৱে আমাক বুজাই আছে যে আউট অফ 100 বুলি ক'লে আমি বুজিব লাগিব পাৰ্চেন্টেজৰ কথা কোৱা আছে। অৰ্থাৎ 100ৰ ভিতৰত যেতিয়া আমি হিসাব কৰিম তেতিয়া তাক কোৱা হ'ব পাৰ্চেন্টেজ। যেনেদৰে মই যদি তোমালোকক ক'ব বিচাৰো যে আমাৰ হাতত 25টা মাৰ্বল আছে আৰু এই 25টা মাৰ্বলৰ ভিতৰত মই কি কৰিলো যদু নামৰ কোনোবা এজন ল'ৰা ইয়াৰ পৰা মই 20টা মাৰ্বল দি দিলো। কি কৈছো মই ভালদৰে এবাৰ মনোযোগ দি শুনিবা। মোৰ লগত 25টা মাৰ্বল আছিলে আৰু এই 25টা মাৰ্বলৰ পৰা যদুক মই কিমানটা দি দিলো 20টা মাৰ্বল দি দিলো। এতিয়া যদি মোক কোৱা হয় যে যদুৱে কিমান পাৰ্চেন্ট পালে, যদুৱে কোৱা মাৰ্বলৰ পাৰ্চেন্টেজটো যদি মোক উলিয়াবলৈ কোৱা হয় তেতিয়াহ'লে মই কি বুজিম? আমি কাৰ পৰা হিসাব কৰি আছো? 25টা মাৰ্বলৰ পৰা 20টা মাৰ্বল পাইছো। 25টা মাৰ্বলৰ পৰা 20টা পাইছো। ইয়াক তোমালোকে চেঞ্জ কৰা যে 100টা মাৰ্বলৰ পৰা তুমি কিমান পাবা। সহজ ভাষাত যদি আমি কৰিবলৈ বিচাৰো এনে ধৰণৰ প্ৰশ্নবিলাক কৰোঁতে আমি বেসিক যেতিয়া কৰিছিলো, প্ৰথম যেতিয়া লোৱাৰ ক্লাছত এইবোৰ কথা শিকিছিলো, একক ঐকিক নিয়মৰ দ্বাৰা আমি কৰিছিলো, যিটোক আমি কওঁ ইউনিটাৰী মেথড। ইউনিটাৰী মেথডত কি কৰা হয়? একৰ বাবে হিসাব কৰা হয়। যেনে এটা মাৰ্বল যদি থাকিলেহেঁতেন তেতিয়া কিমান পালেহেঁতেন? ভালদৰে চোৱা যে 25টা মাৰ্বলৰ জেগাত যেতিয়া এটা মাৰ্বল আহিছে অৰ্থাৎ মাৰ্বলৰ পৰিমাণ ইয়াত কমি গ'ল। আৰু আমি জানো কমি গ'লে সদায় কি কৰিব লাগে? ডিভাইড কৰিব লাগে। গতিকে 20 ডিভাইডেড বাই 25 আমি লিখিব লাগিব। এতিয়া আমাক কোৱা হৈছে যে 100ৰ বাবে যদি ক্যালকুলেশন কৰো তেতিয়ালে কি হ'ব? আকৌ 1ৰ পৰা এবাৰ কি হৈছে 100 হ'বলৈ বাবে বাঢ়ি গৈছে মাৰ্বলৰ সংখ্যা। তো মাৰ্বলৰ সংখ্যা বাঢ়ি যোৱাৰ বাবে আমি ইয়াক এনেদৰে লিখিলো 25 মাল্টিপ্লাইড বাই 100%। ইয়াতে আহিব পাৰ্চেন্ট চিনটো। এতিয়া যদি আমি কেনসেল কৰিবলৈ ট্ৰাই কৰো তেতিয়ালে 25 আৰু 100ক 4 টাইমছ যাব। গতিকে 20 আৰু 4 আমি যদি প্ৰডাক্ট কৰি দিও তেতিয়ালে আমি পাম 80। অৰ্থাৎ সিম্পলি মই কৈছো তোমালোকক কোৱেশ্চনটোত আমি কি বুজাব ট্ৰাই কৰি আছিলো যে পাৰ্চেন্টেজ মানে কি, মিনিংটো কি। পাৰ্চেন্টেজৰ অৰ্থটো তোমালোকে এটা নিশ্চয়কৈ ধৰিব পাৰিছা যে 25টা মাৰ্বলৰ ভিতৰত 20টা মাৰ্বল পাওঁতে সেইটো আমি নাম্বাৰৰ দ্বাৰা তাক প্ৰকাশ কৰিছিলো। যেতিয়া তাক পাৰ্চেন্টেজত প্ৰকাশ কৰিব লগা হৈছে তেতিয়া আমি কি কৰিছো 100টা মাৰ্বলৰ ভিতৰত কিমানটা মাৰ্বল পাব সেইটো ফাইন কৰি দেখাই দিছো। 100টা মাৰ্বলৰ পিছত কিমানটা মাৰ্বল পাব সেইটো চেক কৰাটোৱে 100টা মাৰ্বলৰ ভিতৰত উলিওৱাটোৱে অৰ্থাৎ আউট অফ 100 100ৰ ভিতৰত যেতিয়া আমি হিসাবটো কৰিম তেতিয়াই তাক আমি কি বুলি কওঁ? পাৰ্চেন্টেজ। গতিকে যদুৱে কিমানটা মাৰ্বল পালে বুলি ক'লে আমি ক'ব লাগিব 80% মাৰ্বল যদুৱে পালে। এতিয়া এই পাৰ্চেন্টেজৰ এই সৰু কথাটো আমি এনেদৰেটো ইউনিটাৰী মেথড এপ্লাই কৰি পাৰ্চেন্টেজ উলিয়াই দেখিম, সেইটোতো কেতিয়াও হ'ব নোৱাৰে। গতিকে পাৰ্চেন্টেজ উলিয়াবৰ বাবে আমাক কি ব্যৱস্থাপনা দিছে? কিছুমান ফৰ্মুলা দিয়া গ'ল। ফৰ্মুলাবোৰ কেনে ধৰণৰ? যেনে ধৰণে তোমাক এতিয়া মই কৈছো যে দুভাগৰ 2/5 অৰ্থাৎ 5 ভাগৰ 2 আমাৰ লগত আছে।
এতিয়া 5/2 ক্ষেত্ৰত মোক কোৱা হৈছে যে ইয়াক পাৰ্চেন্টেজত প্ৰকাশ কৰা ভালদৰে চোৱা 5/2 মানে 5 ৰ ভিতৰত কিমান 2 পোৱা গৈছে ইয়াক যেতিয়া মই পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰিব লগা হয় এটো এটা ভগ্নাংশক পাৰ্চেন্টেজলৈ বা শতাংশলৈ কনভাৰ্ট কৰিবৰ কাৰণে তোমালোকে কি কৰিবা মাল্টিপ্লাইড বাই 100% একদম সিম্পল ট্ৰিক তোমালোকে কি কৰিবা যিকোনো এটা ভগ্নাংশক শতাংশলৈ ৰূপান্তৰিত কৰিবৰ বাবে 100 ৰে মাল্টিপ্লাই কৰি দিব লাগিব গতিকে 100 ৰে মাল্টিপ্লাই কৰাৰ পিছত কিমান পাম এতিয়া 5 ৰে যদি মই ইয়াক কেনসেল কৰো 20 টাইমছ তেতিয়া 20 আৰু 2 প্ৰডাক্ট কৰিলে মই পাম 40 অৰ্থাৎ আমি ক'ব পৰা হৈছো যে কি বুলি যে 40% 2/5 ক যদি আমি পার্সেন্টেজ ফর্মত যদি নিবলৈ ট্রাই কৰো তেতিয়ালে কি কৰিব লাগিব আমি 100 ৰে মাল্টিপ্লাই কৰিব লাগিব আৰু মাল্টিপ্লাই কৰি আমি লিখিলো আমাৰ বাবে আনসাৰটো কিমান ওলাইছে 40 একেদৰে অন্য ফ্ৰেকশনও আমাক দিব পাৰে যিকোনো ধৰণৰ ফ্ৰেকশনে নিদিয়ক কিয় হি ডেসিমেল ফ্ৰেকশনে হওক বা নরমাল ফ্ৰেকশনে হওক যেনেকৈ নহওক কিয় এতিয়া যদি আমি এটা দশমিক ভগ্নাংশৰ কথা কওঁ যেনে মই 0.25 ৰ কথা কৈছো ইতে 0.25 ক যদি মই পার্সেন্টেজলৈ কনভার্ট কৰিব বিচাৰো তেতিয়ালে কি কৰিব লাগিব মাল্টিপ্লাইড বাই 100% লিখিব লাগিব অৰ্থাৎ ভগ্নাংশৰ পৰা অনুপাতৰ পৰা বা দশমিক ভগ্নাংশৰ পৰা যেই নহওক কিয় এইবিলাকৰ পৰা তোমালোকে যেতিয়া পার্সেন্টেজলৈ কনভার্ট কৰিব ট্রাই কৰিবা সদায় কি কৰিব লাগিব আমি 100 ৰে মাল্টিপ্লাই কৰিম আৰু ইয়াক মাল্টিপ্লাই কৰিলে এটো তোমালোকে দশমিকটো মই ইয়াতে একেবাৰতে শিকাই দিছো ভালদৰে চোৱা যেতিয়া পইণ্টৰ পিছত দুটা ঘৰ থাকিব আৰু ইফালে পূৰণ থকা সংখ্যাটোত একৰ পিঠিত দুটা শূন্য লাগি থাকিব সোৱা একৰ পিঠিত লাগি থকা নাম্বাৰ অফ 0 টো আমাৰ বাবে খুবেই ইম্পৰ্টেন্ট যদিহে ইয়াত থকা পইণ্টৰ পজিশন কিমান মুভ কৰিব এই কথাটো আমি খুবেই জানিব লাগে ভালদৰে জনাটো প্ৰয়োজন হেতু হৈছে কি যে পইণ্টৰ পিছত জিমানটা অংক আছে জিমানটা প্লেস আছে জিমানটা স্থান আছে সেই স্থানটো চাবৰ বাবে কি কৰিবা মাল্টিপ্লাই হোৱা নাম্বাৰটোৰ পিঠিত লাগি থকা শূন্যৰ সংখ্যা হিসাব কৰিবা যেহেতু আমি দেখিছো 1 ৰ পিঠিত লাগি থকা শূন্যৰ সংখ্যা দুটা গতিকে আমাৰ এই পইণ্টৰ পজিশনটো লেফট সাইডৰ পৰা ৰাইট সাইডলৈ কি ঘৰ যাব দুঘৰ যাব ভালদৰে মনোযোগ দিবা দুটা শূন্য থকাৰ বাবে দুঘৰ যাব তিনটা শূন্য থাকিলে তিনি ঘৰ যাব এইটো দশমিক ভগ্নাংশৰ পূৰণৰ পদ্ধতি ইয়াক তোমালোকক একেবাৰতে মই অলপ শিকাই দিছো এতিয়া ইটো মই লিখিবৰ বাবে কি কৰিব লাগিব যেটো দুটা 0 আছে গতিকে দুটা পজিশন কি যদি মুভ কৰে 1 2 অৰ্থাৎ 25% বুলি আমি লিখিব লাগিব এটো হৈছে আমাৰ সিস্টেমটো কি যে আমি যিকোনো এটা অনুপাত যিকোনো এটা ভগ্নাংশক পার্সেন্টেজলৈ কনভার্ট কৰিবৰ বাবে শতাংশলৈ নিবৰ বাবে প্ৰয়োগ কৰিবলগীয়া এটা ৰুল এতিয়া এই ৰুলটোৰ পৰা আমি যদি বিপৰীত ফালে অৱস্থান কৰো আমাক যদি কোৱা হয় যে 35% এবাৰ আমাক কৈছে যে আমাক পার্সেন্টেজৰ দি দিয়া হৈছে পার্সেন্টেজৰ পৰা যদি আমাক কোৱা হয় এতিয়া তোমালোকে ইয়াক ভগ্নাংশ ৰূপ দিয়া ভগ্নাংশ ৰূপ দিবৰ বাবে আমি এটা কি কৰিম একদম সিম্পল কামটো কৰিবা এই পার্সেন্টেজ চিনটো লাহেকৈ অতৰাবা আৰু 1/100 এটা মাল্টিপ্লাই কৰি দিবা কি কৈছো মই পার্সেন্টেজ চিনটো অতৰাবা আৰু 1/100 টো তোমালোকে আনি দিবা ইয়াত যেনেকে 100% লৈ আনিছিলা ইয়াত তোমালোকে কি কৰিবা পার্সেন্টেজ চিনটো স্থানত এটা পূৰণ চিন দিবা আৰু এটা 1/100 লগ লগাই দিবা দিয়াৰ পিছত আমি দেখিলো আমাৰ বাবে আনসাৰটো আহিছে কিমান 35/100 এতিয়া যদি আমি ইয়াক দশমিক ভগ্নাংশৰ ৰূপ দিও তেতিয়ালে 0.35 হ'ব আৰু যদি আমাক কয় নরমাল ভগ্নাংশৰ ৰূপতে লিখিবৰ বাবে তেতিয়ালে আমি ইয়াক কেনসেল কৰিব লাগিব 5 ৰে কেনসেল যাব গতিকে 5 ৰে কেনসেল কৰি আমি তাক লিখিব লাগিব এইটো হৈছে আমাৰ ফৰমেট এনে ধৰণে আমি কি কৰিব পাৰিম ভগ্নাংশ এটা শতাংশলৈ নিব পাৰিম আৰু শতাংশৰ পৰাও আমি ভগ্নাংশ অনুপাত বা দশমিক ভগ্নাংশ যিকোনো ধৰণৰ ৰূপ আমি দিব পাৰো এতিয়া ঘটনাটো হল এই যে কথাবিলাক যে আমি শিকিলো এইবিলাকৰ এপ্লিকেশন কোড এইবিলাক ব্যৱহাৰ কোড কৰিম এই ফৰ্মুলাবোৰ যে শিকিছো এই কথাবোৰ যে শিকিছো পার্সেন্টেজৰ বেসিক এখিনি কথা আমি জানিলে আমি এপ্লাই কৰিব পৰা অৱস্থাত আহি যাও এতিয়া এপ্লাই কোড হ'ব কেনে ধৰণে এপ্লাই হ'ব সেই কথাটো আমি জনাটো খুবেই প্ৰয়োজন তোমালোকৰ বাবে কিনা বেচা ধৰণৰ কোৱেশ্চন পৰীক্ষাত নিশ্চয়কৈ দেখা পোৱা যে ক্ৰয় মূল্য বিক্ৰী মূল্য এই ধৰণৰ কথাবিলাক আমাক দিয়া থাকে কিনা মূল্য বিক্ৰী মূল্য এই ধৰণৰ প্ৰশ্নবোৰ তোমালোকে নিশ্চয়কৈ দেখা পোৱা যত তোমালোকে সিপি শব্দটো দেখিবা সিপি মানে হৈছে কষ্ট প্ৰাইস তাৰ পিছত এসপি দেখা পাবা মানে সেলিং প্ৰাইস বিক্ৰী কৰা মূল্য আৰু এটা কিনা মূল্য এই বিক্ৰী কৰা মূল্য আৰু কিনা মূল্য ৰিলেটেড কোৱেশ্চন তোমালোকৰ পৰীক্ষাত
প্ৰত্যেকটো পৰীক্ষাতে দেখা পোৱা যায় গতিকে এই কোৱেশ্চন বিলাক সলভ কৰিবৰ বাবে বেসিক কনসেপ্ট আমাক প্ৰয়োজন হয় এই পাৰ্সেন্টেজৰ এই পাৰ্সেন্টেজ বিলাক তাত কেনে ধৰণে ইউজ কৰিম সেই বিষয়টো তোমালোকে এবাৰ ভালদৰে চাই লোৱা ইতিমধ্যে তোমালোকে স্ক্ৰীনত নিশ্চয়কৈ কোৱেশ্চনটো ধৰিব পাৰিছা য'ত কোৱা হৈছে 360 rupees মূল্যৰ এটা বস্তু 10% ৰেহাই দিছে দিয়াৰ পিছত আৰু এটা কথা কৈছে আমাক 25% প্ৰফিট বনোৱা হৈছে এতিয়া বস্তুটোত চিহ্নিত মূল্য অৰ্থাৎ মাৰ্কড প্ৰাইস কিমান খুবেই এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে ভালদৰে চোৱা গোটেই কনসেপ্টটো তোমালোকৰ ক্লিয়াৰ হ'ব যদি এই কোৱেশ্চনটো ভালদৰে বুজি পোৱা আৰু যদি কিবা কাৰণত বুজি নোপোৱা পুনৰবাৰ কমেন্ট কৰিবা আমি আকৌ তোমালোকক এবাৰ বুজাবলৈ চেষ্টা কৰিম ভালদৰে চোৱা একেবাৰতে বুজি পাবা কোৱেশ্চনটোত কোৱা হৈছে আমাক এই ডাটাবিলাক তোমালোকে খুব ভালদৰে মনোযোগ দিবা ডাটাবিলাকত কোৱা হৈছে আমাক এক্স্যাক্টলি 360 মূল্যৰ বস্তু ভালদৰে চোৱা 360 মূল্যৰ বস্তু এটো হৈছে আমাৰ বাবে কষ্ট প্ৰাইস অৰ্থাৎ কিনা মূল্যটো আমাক কোৱা হৈছে 360 আৰু এই 360 এগেইনস্টত কৈছে এটা কথা যে 10% আমাক কি বনাইছে প্ৰফিট নো 10% আমাক কি দিছে ডিসকাউন্ট দিছে ডিসকাউন্ট 10% দিছে যেটো বস্তু কথা কৈছে যাৰ মূল্যটো আমাক কৈছে 360 rupees তাত ডিসকাউন্ট কিমান দিছে আমাক 10% আৰু 10% ডিসকাউন্ট দিয়া পিছতো শপকিপাৰ জনৰ 25% কিন্তু কি হৈছে প্ৰফিট হৈছে ভালদৰে মনোযোগ দিবা এখিনি কি হৈছে লাভ হৈছে বুলি আমি ক'ব লাগিব এটো আমি কি বুলি কৈছো ৰেহাই আৰু এটো হৈছে আমাৰ বাবে কিনা মূল্য কষ্ট প্ৰাইস ইয়াতে তোমালোকক যদি চোৱা তোমালোকক কিনা মূল্য নিচিনাকে ডাইৰেক্টলি বস্তুটো দিয়া থকা নাই অকনমান কোৱেশ্চনটো টুইষ্ট কৰিছে ভালদৰে চোৱা কোৱেশ্চনটো মই ফৰমেশনটো বনাই লৈছো কোৰ পৰা কি ইনফৰমেশন দিছে মই মনত এবাৰ স্ট্ৰাইক কৰিছে মই ভাবিছো এইখিনি কথা মই লিখি দেখাইছো তোমালোকৰ বাবে যেতিয়া তোমালোকে পৰীক্ষা দিবা এইবোৰ কথা এনেকৈ তোমালোকে নোট নকৰিলেও হ'ব ভালদৰে তোমালোকে কোৱেশ্চনটো যদি পঢ়া 2-3 টাইমছ এই কথাটো ক্লিয়াৰ হৈ যাব এতিয়া এই কোৱেশ্চনটো সলভ কৰিবৰ ক্ষেত্ৰত আমি কোন কিটা কথাত গুৰুত্ব দিম পাৰ্সেন্টেজ দেখা পাইছো আমি ধৰিব গমে পাইছো যে আমাৰ যি পাৰ্সেন্টেজৰ বিষয় শিকিছিলো ইয়াত আমি এপ্লাই কৰিব লাগিব এতিয়া কেনে ধৰণে এপ্লাই কৰিম ভালদৰে চাবা যেতিয়া তোমালোকক কিনা মূল্যৰ কথা আহিব এই কিনা মূল্যৰ লগত এই ৰেহাইৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকে মনত ৰাখিবা কিনা মূল্যৰ কথা যত থাকিব তাত ৰেহাইৰ কোনো সম্পৰ্ক নাথাকে কিনা মূল্যৰ লগত সম্পৰ্ক থাকিব প্ৰফিট লস লাভ লোকসান এই দুটা শব্দৰ লগত কিনা মূল্য আৰু বেচা মূল্য কথাটো জড়িত হৈ থাকিব বেচা মূল্যৰ লগত ৰেহাই জড়িত হ'ব পাৰে কিন্তু কিনা মূল্যৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই এতিয়া কিনা মূল্যলৈ আমি পিছত যাম তাৰ কথা আমি পিছত পাতিম এতিয়া আমি ডিসকাস কৰিম কাৰ বিষয় ইয়াৰ পৰা এটো পাইছে ভালদৰে চোৱা এতিয়া 25% যদি মই প্ৰফিট বনাব লগা হয় মানে মোৰ ঘটনাটো হৈছে মই কিবা এটা বস্তু 360 rupeesত কিনি আনিছো এতিয়া মই কি কৰিব লাগে টাকা কো মই বেলেগক বেচিব লাগিব আৰু বেলেগক বেছি যদি মই প্ৰফিট বনাব লগা হয় তেতিয়ালে মই যিমান দামত কিনিছিলো তাতকৈ বেছি দামত বেচিব লাগিব বিক্ৰী মূল্যটো কি হ'ব সেলিং প্ৰাইসটো মোৰ এবা কি হ'ব লাগিব বাঢ়িব লাগিব আৰু যদি বাঢ়িব লগা হয় obviously মোৰ কি হৈছে প্ৰফিট হৈছে ক্লিয়াৰ এতিয়া cost price is given আমাক সিপি দিয়া আছে তো সিপি বুলি আমি ডিনোট কৰো সিপি আমাক দিয়া হৈছে কিমান ইট ইজ 360 আৰু প্ৰফিট percentage is what profit percentage is 25% এতিয়া cost price আৰু profit যদি আমি গম পাও তেতিয়ালে তাৰ পৰা আমি selling price উলিয়াব পাৰো SP উলিওৱাৰ মেথডটো তোমালোকক মই লিখি দিছো মেথডটো হৈছে SP উলিয়াবৰ বাবে যদি হে প্ৰফিট হয় তেতিয়ালে প্লাস চিন আহিব আৰু যদি হে লস হয় তেতিয়ালে ইয়াত কি হ'ব মাজত মাইনাস চিন ওকে SP উলিয়াবৰ বাবে CP যদি আমি গম পাম CP ৰ লগত প্লাস কৰিম কিমান প্লাস কৰিম প্ৰফিট যিমান হ'ব ভালকৈ চাবা প্ৰফিট যিমান হ'ব প্ৰফিট এমাউন্টটো যদি দিয়া থাকে তেতিয়ালে ডাইৰেক্টলি উলিয়াব পাৰিম যেনে ধৰি লোৱা মোক কৈছে যে মোৰ
360 रुपीजৰ বস্তুটো বিক্ৰী কৰাৰ পিছত 40 টকা এটা প্ৰফিট হৈছে তেতিয়ালে মই সিপিৰ লগত এই 360 रुपीजৰ লগত 40 रुपीस টো এড কৰি দিয়াৰ লগে লগে মই পাই যাম সেলিং প্ৰাইস এতিয়া যেহেতু মই এক্স্যাক্টলি প্ৰফিটটো নাজানো গতিকে প্ৰফিটটো মই ফাইন কৰিব লাগিব তাক উলিয়াবৰ বাবে কি ব্যৱস্থা লৈছো চোৱা SP = CP ভ্যালুটো হৈছে 360 প্লাস প্ৰফিট কেনেদৰে উলিয়াই 25% অফ CP মানে আমাৰ বাবে হৈছে 360 ভালদৰে মনোযোগ দিবা যে আমাক কোৱা হৈছে যে 100 টকা 25 रुपीस মনোযোগ দিবা 25% মানে কৈছে মোৰ লগত ৰিপিট কৰিবা 25% মানে হৈছে 100 টকা 25 रुपीस আউট অফ 125 रुपीस মই কি পাইছো প্ৰফিট পাইছো তো আমাৰ বাবে 100 रुपीस নহয় কষ্ট প্ৰাইস ইজ what 360 গতিকে 360 ভিতৰত আমি কেই টকা পাম হেতু হ'ব আমাৰ এক্সাক্ট প্ৰফিট এমাউন্ট গতিকে মই কি কৰিব লাগিব এতিয়া 360 প্লাস 25% মানে মই আগতে কৈছো 25% মানে 100 অৰ্থাৎ 1/100 কি কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে এই পার্সেন্টেজ চিনটো নাইকে কৰিব বাবে যেটো আমি কৈছো যে 1/100 ই মাল্টিপ্লাই 25 ইনটু 1/100 মানে হৈছে 25/100 গতিকে এনে ধৰণে ডাইৰেক্ট লিখিব পাৰিবা তোমালোকে আৰু এবোৰ লিখি থকা প্ৰয়োজন নাই তো মাল্টিপ্লাইড বাই অফ থাকিলে আমি এনেদৰে মাল্টিপ্লাই কৰিব লাগে ইয়াক আমি এনেদৰে লিখিলো 360 এতিয়া ইয়াক আৰু ইয়াক এনেদৰে কৰিলো এতিয়া ঘটনাটো হৈছে 360 ৰ লগত আমি এই 25 আৰু 36 টোক মাল্টিপ্লাই কৰি ডিভাইডেড বাই 10 কৰি যেটো আনসাৰ পাম ইয়াত আমি বহুৱাব লাগিব গতিকে ভালদৰে সোৱা কিমান নো হ'ব মাল্টিপ্লাই কৰিলে মই এখিনতে মাল্টিপ্লাই কৰি দেখাইছো 36 into 25 কৰিলে 6 5 jar 33 হৈ গল 5 3 jar 15 plus 3 হলে আমাৰ বাবে হ'ব 18 এতিয়া হ'ব 2 12 2 6 jar 12 3 2 jar 6 7 0 10 9 এতিয়া কি পাই আছো আমি 9 ইয়াত যেটো ডিভাইডেড বাই 10 এটা আছে গতিকে আমি কি কৰিব পাৰো 900 ডিভাইডেড বাই 10 অৰ্থাৎ এটো এনেদৰে ক্যান্সেল গল আৰু 836 ৰ লগত 360 ৰ লগত 92 যদি মই প্লাস কৰো মই পাই আছো কিমান 450 এটা 450 টো আমাৰ বাবে কি পাই আছো আমি সেলিং প্ৰাইস বস্তুটো কেই টকাত বিক্ৰী কৰিব লাগিব যদি 360 रुपीसৰ কোনোবা এটা বস্তু হয় সেই বস্তুটো 450 रुपीस যদি মই বিক্ৰী কৰোতে মই 25% জি প্ৰফিট পাব লাগে প্ৰফিটটো পাম এতিয়া ঘটনাটো হৈছে এই 10% ৰ কথাটো কি আমাক কোৱেশ্চনটোত কি কৰিছে যে what will be the mark price মানে এই যে আমি লিখিছো কাপোৰ এটা কিনিবলৈ যাওঁতে তাত যে লিখা থাকে MRP বুলি যে আমি কওঁ এই MRP টো হৈছে আমাৰ বাবে মাৰ্ক প্ৰাইস এতিয়া মাৰ্ক প্ৰাইসটো কেনেদৰে আহে কোৰ পৰা আহে Actually, mark price to কি কৰা হয় আমাৰ এই দোকানৰ পৰা যে মই কিনি আনিছো আমি যে কোম্পানীৰ পৰা যে দোকানী বিলাকে যে কিনি আনিছে তাৰ পিছত আমাক বেচিছে এই ডাইৰেক্টলি আমি দোকানৰ পৰা একদম অৰিজিনালি যত মেইন জেগাৰ পৰা কাপোৰটো আহিছে সেই অহা কাপোৰটো যেটো প্ৰাইসটো দোকানে যিমান দামত আনিছে আমাক হেতু নকয় আমাক যদি হেতু কৈ দিয়ে তেতিয়া আমি কিনা মূল্যটো গম পাই যাম আমাক হেতু নকয় আমাক কয় যে ইমান টকাত আমি আনিছো দাদা আমাৰ লাভ নহব এই কথাটো আমাক কয় কিন্তু এক্স্যাক্টলি এই মূল্যটো কিন্তু আমাক কৈ নিদিয়ে আমাক কি কয় মাৰ্ক প্ৰাইসটো কোকত লিখা থাকে মাৰ্ক প্ৰাইসটো তোমালোকে MRP ৰূপত তোমালোকে দেখা পাবা কাপোৰত খুব সুন্দৰকৈ লিখা থাকে বা যিকোনো বস্তু বিলাকত MRP এটা লিখা থাকে গতিকে এই MRP ৰ ওপৰত বেস কৰি পেলে আমাক দিয়া হয় ডিসকাউন্ট আমি যে ভাবো ডিসকাউন্ট আমাক বহুত প্ৰফিট হ'ব এটা ডিসকাউন্ট দিছে ডিসকাউন্ট দেখি আমি পিছফালে দৌৰি থাকো একচুয়ালি ডিসকাউন্টটো আমাক কোনে বনাই দিছে সেই এক্স্যাক্টলি দোকানখনে আমাক প্ৰিপেয়াৰ কৰি দিছে গতিকে মাৰ্ক প্ৰাইসটো তেওঁলোকে প্ৰিপেয়াৰ কৰে এতিয়া ঘটনাটো হৈছে মাৰ্ক প্ৰাইসটো কিমান হলে 10% ডিসকাউন্ট দিয়াৰ পিছতো এই মূল্যত বস্তুটো বিক্ৰী কৰিব পাৰিব গতিকে মই আগতে কৈছো যে ৰেহাই যত থাকিব ডিসকাউন্ট যত থাকিব এই কিনা মূল্যৰ তাত কোনো ধৰণৰ সম্পৰ্ক নাথাকে গতিকে ইয়াৰ সম্পৰ্ক থাকিব আমাৰ সেলিং প্ৰাইসৰ লগত এতিয়া ঘটনাটো হৈছে মইতো নাজানো যে কিমান টকাত বস্তুটো মাৰ্ক প্ৰাইস MP টো মই ধৰি লৈছো MPB rupees X মই কৈছো যে আমাৰ বস্তুটোৰ যেটো ছপা মূল্যটো মাৰ্ক প্ৰাইসটো যেটো মই নাজানো ছপা মূল্যটো মই X বুলি ধৰি লৈছো এতিয়া যদি তাক সলভ কৰিব বিচাৰো ভালদৰে চোৱা X ৰ পৰা মই কি কৰিব লাগিব 10% ডিসকাউন্ট দিছো গতিকে মাইনাস 10% of X X ৰ পৰা 10% ডিসকাউন্ট দিছো গতিকে 10% of X মাইনাস কৰিছো কৰাৰ পিছত বস্তুটো মই বিক্ৰী যেহেতু কৰিছো বিক্ৰী মূল্য মই জানো ইট ইজ 450
গতিকে x minus 10% of x equal to কিমান পাই আছো আমি 450 পাই আছো এইটো হৈছে আমাৰ ফৰ্মটো যে যিকোনো ছপা মূল্যৰ পৰা ডিসকাউন্টটো যদি আমি মাইনাস কৰি দিও তেতিয়া হলে তাৰ পৰা আমি এক্স্যাক্টলি পাই যাও কি বিক্ৰী মূল্য অৰ্থাৎ সেলিং প্ৰাইসটো পাই যাও গতিকে আমি উলিয়াবলৈ ফৰ্মুলাটো ব্যৱহাৰ কৰিছো এতিয়া মই ইয়াক ইউজ কৰিম ভালদৰে সোৱা x minus এটো লিখিলে কি হ'ব 10 divided by 100 into x গতিকে ওপৰতে আমি x টো ডাইৰেক্ট লিখি দিছো তোমালোকে লাহে লাহে এই স্টেপ বিলাক শৰ্টকাট কৰিব ট্রাই কৰিবা পাৰিবা তোমালোকে খুব সুন্দৰকৈ কৰিব চেষ্টা কৰিবা এতিয়া এটো আমি এনেদৰে ক্যান্সেল কৰিলো এতিয়া যদি আমি ইয়াত এলসিএম লবলৈ ট্রাই কৰো তেতিয়া ইয়াত হ'ব 10 ওপৰত হ'ব 10x - x into 450 ধৰিব পাৰিছা নিশ্চয়কৈ এই x ৰ তলত এটা 1 আছে আৰু এই 1 আৰু 10 ৰ এলসিএম লোৱাৰ লগে লগে লসাগু লোৱাৰ লগে লগে তাৰ আনসাৰটো আমি 10 পালো গতিকে আমি লিখিছো 10x - x divided by 100 অৰ্থাৎ 10 আছে আমাৰ 10 এ লিখিছো তো ফাইনালি আমি দেখিলো যে 10x ৰ পৰা 10টা x ৰ পৰা এটা x মাইনাস কৰিলে আমি পাম 9টা x 9x divided by 10 is equal to 450 ফাইনালি আমি কব পৰা হলো x is equal to কিমান হ'ব 450 এই 10 টো ইফালে ডিভাইড হৈছে কিফালে মাল্টিপ্লাই কৰি লৈ যাম আৰু 9 টো ইফালে প্ৰডাক্ট হৈছে ডিভাইড কৰি লৈ যাম মাল্টিপ্লাই কৰিলে 9 5 জাৰ 45 গতিকে x is equal to কিমান হ'ব বুলি কলে 50 into 10 কৰিলে আমি পাম 500 গটিকে এক্স্যাক্টলি আমাৰ মার্ক প্রাইস তো ওলাই গৈছে এটো 500 গটিকে কোৱেশ্চনটো খুব ভালদৰে সোৱা এইখিনি কাম আমি জিমান এক্সপার্ট হম আমি জিমান ভালদৰে কথাবোৰ শিকিম হিমান এবোৰ আমি ছুটি কৰিব ট্রাই কৰিব পাৰিম যেনে এই ফৰ্মুলাটো লিখি দেখুৱা কোনো প্ৰয়োজন নাই এই লাইনটো লিখাৰ কোনো প্ৰয়োজন নাই ইয়াৰ পৰা আমি ডাইৰেক্ট কৰিব পাৰো তোমালোকে জিমান বেছিকৈ এনে ধৰণৰ কোৱেশ্চন বিলাক কৰিবা তোমালোকে হিমান এক্সপার্ট হবা আৰু খুব সহজে কোৱেশ্চনবোৰ কৰিব পাৰিবা এটো এটা আগতে পৰীক্ষাত আহি যোৱা কোৱেশ্চন তাৰ পৰা মই তোমালোকক কোৱেশ্চনটো সলভ কৰি দেখাইছো গতিকে আশা কৰিছো তোমালোকে খুব ভালদৰে বুজি পাইছা আমি তোমালোকৰ বাবে এনে ধৰণৰ নতুন নতুন ভিডিও পুনৰ লৈ আহিম গতিকে আজিলৈ মানে ধন্যবাদ